আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথম জৈৱমণ্ডল সংৰক্ষণ কোনটো? যে ভাৰতৰ প্ৰথম জৈৱমণ্ডল সংৰক্ষণ কোনটো? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি নীলগিৰি। যে ভাৰতৰ প্ৰথম জৈৱমণ্ডল সংৰক্ষণটো হ'ল নীলগিৰি। এতিয়া আহিছোঁ আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তেজৰ জলীয় অংশক কি কোৱা হয়? যে তেজৰ জলীয় অংশক কি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ প্লাজমা। যে তেজৰ জলীয় অংশক প্লাজমা বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে এছ এগেইনষ্ট অডছ কাৰ আত্মজীৱনী? যে এছ এগেইনষ্ট অডছ কাৰ আত্মজীৱনী? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ছানিয়া মিৰ্জা। যে ছানিয়া মিৰ্জাৰ আত্মজীৱনী হ'ল এছ এগেইনষ্ট অডছ। এতিয়া আহিছোঁ আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে গেষ্ট্ৰিক ৰসত পোৱা এচিড হৈছে। যে গেষ্ট্ৰিক ৰসত কি এচিড পোৱা যায়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ হাইড্ৰক্লৰিক এচিড। যে গেষ্ট্ৰিক ৰসত হাইড্ৰক্লৰিক এচিড পোৱা যায়। এতিয়া আহিছোঁ আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে 2024 চনৰ এছিয়ান জিমনাষ্টিক চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় জিমনাষ্ট হৈছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ দীপা কৰ্মকাৰ। এতিয়া আহিছোঁ আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পানীৰ সৰ্বাধিক ঘনত্ব কিমান? যে পানীৰ সৰ্বাধিক ঘনত্ব কিমান? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 4 ডিগ্ৰী চেলচিয়াছ। পানীৰ সৰ্বাধিক ঘনত্ব হ'ল 4 ডিগ্ৰী চেলচিয়াছ। এতিয়া আহিছোঁ আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ত্ৰিপিটক কোন ধৰ্মৰ ধৰ্মপুথি? যে ত্ৰিপিটকটো কোন ধৰ্মৰ ধৰ্মপুথি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি বৌদ্ধ ধৰ্ম। যে ত্ৰিপিটক বৌদ্ধ ধৰ্মৰ ধৰ্মপুথি। এতিয়া আহিছোঁ আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে জৈন সাহিত্যিক কি নামেৰে জনা যায়? যে জৈন সাহিত্যিক কি নামেৰে জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি আগম। যে জৈন সাহিত্যিকক আগম নামেৰে জনা যায়। এতিয়া আহিছোঁ আজিৰ 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বিশ্ব স্বাস্থ্য সংস্থা কেতিয়া গঠন কৰা হৈছিল? যে বিশ্ব স্বাস্থ্য সংস্থা কিমান চনত গঠন কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1948 চনত। যে 1948 চনত বিশ্ব স্বাস্থ্য সংস্থা গঠন কৰা হৈছিল। এতিয়া আহিছোঁ আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বিশ্ব স্বাস্থ্য দিৱস প্ৰতি বছৰে পালন কৰা হয়। যে বিশ্ব স্বাস্থ্য দিৱস প্ৰতি বছৰে কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 7 এপ্ৰিল। যে 7 এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে জীৱৰ মৌলিক গঠনগত আৰু কাৰ্যকৰী একক কি? যে জীৱৰ মৌলিক গঠনগত আৰু কাৰ্যকৰী একক কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি কোষ। এতিয়া আহিছোঁ আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনটো ৰোগত তেজ গোট নামাৰে? যে কোনটো ৰোগত তেজ গোট নহয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ হিমোফিলিয়া। যে হিমোফিলিয়া ৰোগত তেজ গোট নামাৰে। এতিয়া আহিছোঁ আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ইষ্ট আৰু কাঠফুলা কিহৰ উদাহৰণ? যে ইষ্ট আৰু কাঠফুলাটো কিহৰ উদাহৰণ? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ভেঁকুৰ। যে ইষ্ট আৰু কাঠফুলাৰ হ'ল ভেঁকুৰৰ উদাহৰণ। এতিয়া আহিছোঁ আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? যে নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি অৰুণাচল প্ৰদেশ। যে নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে এছীয় সিংহ ক'ত পোৱা যায়? যে এছীয় সিংহ ক'ত পোৱা যায়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ গিৰ ৰাষ্ট্ৰীয় উদ্যান। যে গিৰ ৰাষ্ট্ৰীয় উদ্যানত এছীয় সিংহ পোৱা যায়। এতিয়া আহিছোঁ আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে এচিড বৰষুণ কি অক্সাইডৰ ফলত হয়? যে এচিড বৰষুণ কি অক্সাইডৰ ফলত হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ছালফাৰ আৰু নাইট্ৰজেন। যে ছালফাৰ আৰু নাইট্ৰজেনৰ ফলত এচিড বৰষুণ হয়। এতিয়া আহিছোঁ আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনটো গেছক লাফিং গেছ বুলি কোৱা হয়? যে তলৰ কোনটো গেছক লাফিং গেছ বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি নাইট্ৰাছ অক্সাইড। যে নাইট্ৰাছ অক্সাইডক লাফিং গেছ বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নীতি আয়োগত নীতিৰ অৰ্থ কি? যে নীতিৰ ফুল ফৰ্ম কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। এইটো হ'ল নীতিৰ অৰ্থ বা ফুল ফৰ্ম। এতিয়া আহিছোঁ আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ নীতি আয়োগৰ অধ্যক্ষ কোন? যে ভাৰতৰ নীতি আয়োগৰ অধ্যক্ষ কোন?
অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ প্ৰধানমন্ত্ৰী। যে নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। এতিয়া আহিছো আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কাৰ্য আৰু শক্তিৰ একক কি? যে কাৰ্য আৰু শক্তিৰ একক কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ জুল। যে কাৰ্য আৰু শক্তিৰ একক হ'ল জুল। সো এইকেইটাই আছিল আজিৰ প্ৰশ্ন। আজি টোটেল 20টা কুৱেশ্যন আলোচনা কৰা হ'ল। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব আৰু ভিডিঅ'টো কেনেকুৱা হ'লে সেইটো কমেণ্টত জনাব। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।